নমস্কাৰ মই আপোনালোকৰ সন্মুখত অনুপম চক্ৰৱৰ্তী খবৰৰ আৰৰ খবৰলৈ সকলোকে স্বাগতম জনাইছো খবৰ ইতিমধ্যে আপোনালোকৰ সকলোৰে অৱগত দিল্লীত চৰকাৰ সলনি হৈছে অৰবিন্দ কেজৰিৱাল স্তব্ধ হৈছে বিজেপিৰ আগমন হৈছে এই খবৰ আপোনালোকে জানে হন্দিয়াৰ টেবুলত আমি চৰ্চা কৰিব হৈছো ইয়াৰ আৰৰ খবৰ কি কাৰণে অৰবিন্দ কেজৰিৱাল ৰৈ যাবলগীয়া পৰিস্থিতি আহিল বিজেপিৰ কোট প্লাস পইণ্ট হল কংগ্ৰেছৰ ভূমিকা কি সমগ্ৰ চৰ্চা আমি কৰিম আৰু ইতিমধ্যে আপোনালোকে স্ক্ৰীনত ফলাফলৰ এটা ৰূপ দেখিবলৈ সক্ষম হৈছে আপোনালোকৰ সন্মুখলৈ মই আগবঢ়াইছো দিল্লী কাৰ্ড ষ্টুডিঅ'ত চাৰিজনকৈ অতিথি মোৰ সৈতে সংযোজন হৈছে ৰাজনৈতিক বিশ্লেষক দেৱজিৎ গোস্বামী ডাঙৰীয়া স্বাগতম জনাইছো বিজেপিৰ মুখপাত্ৰ জয়ন্ত গোস্বামীদেৱ স্বাগতম জনাইছো আপৰ ৰাষ্ট্ৰীয় যুটীয়া সম্পাদক ডাক্তৰ ভৱেন চৌধুৰীদেৱ আপোনাকো স্বাগতম জনাইছো আৰু কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ ৰূপক দাস ডাঙৰীয়া আপোনাকো স্বাগতম জনাইছো আমি আটাইখিনিয়ে একেলগে চৰ্চা কৰিম এই বিষয়টো প্ৰথম অৱস্থাত মই ভাৰতবৰ্ষৰ অন্যতম এগৰাকী পিতামহ আন্না হাজাৰেৰ এটি বক্তব্য শুনুৱাই মই ডাক্তৰ ভৱেন চৌধুৰীৰ ওচৰত যাব বিচাৰিম কি কৈছে আন্না হাজাৰে শুনক এবাৰ चुनाव लड़ते समय उम्मीदवार का आचार शुद्ध होना विचार शुद्ध होना जीवन निष्कलंक होना जीवन में त्याग होना और अपमान करने की शक्ति होना ये गुण अगर उम्मीदवार में है तो मतदारों को विश्वास आता है ये हमारे लिए कुछ करने वाला है मैं बार बार बताते गया लेकिन उनके दिमाग में नहीं आया और आखिर शराब के बारे में उन्होंने एक मुद्दा उठाया कि शराब की दुकान उसमें शराब की बात क्यों आ गई पैसा धन और दौलत इसमें बह गया है इस शराब के कारण वो बदनाम हो गया है इसके कारण लोगों को भी एक मौका मिला कि ये चारित्र के बारे में बोलता है और दूसरे बारे में शराब की बात बता मैं पहले से बता रहे आचार को शुद्ध रखो विचार को शुद्ध वो उनके दिमाग में नहीं रहा और उसके कारण आज वो इलेक्शन में हार गया कम वोटिंग हुई এয়া হল আন্না হাজাৰে কেইবাটাও গুৰুত্বপূৰ্ণ কথা কৈছে প্ৰিয় দৰ্শক ফেচবুকত NKTV ডিজিটেল লাইভ হৈ আছে আন্না হাজাৰেৰ বক্তব্যক আপোনালোকে কিমান সমৰ্থন কৰে আৰু আমাৰ প্ৰশ্ন আপ ৰৈ যাবলগীয়া পৰিস্থিতিৰ কোনকেইটা কাৰণ আপোনালোকে ভাবে আপোনালোকে মতামত দিব মই পঢ়ি যাবলৈ চেষ্টা কৰিম মই ডাক্তৰ চৌধুৰীৰ ওচৰলৈ আহোঁ বোধ কৰোঁ এইকেইটা কথাই ৰূঢ় বাস্তৱ চৌধুৰীদেৱ মই আন্না হাজাৰে ডাঙৰীয়াৰ যি বক্তব্য তাৰ প্ৰতি সন্মান জনাইছোঁ কাৰণ তেওঁৰ আন্দোলনৰ পিছতে আমাৰ দল গঠিত হৈছিলে আমিও সেই সময়ত মূৰত বগা টুপিত মেভি আন্না হওঁ বুকুত আৰু পিঠিত মেভি আন্না হওঁ লৈ আমি দিল্লীৰ ৰামলীলা মৈদান হওক গলিয়ে গলিয়ে ঘূৰি ফুৰিছিলোঁ দেখি তেওঁৰ নেতৃত্বতে আমি কৰিছিলোঁ গতিকে তেওঁৰ প্ৰতি যথেষ্ট আমাৰ সন্মান আছে তেওঁৰ কথাটো মই সন্মান জনাইছোঁ কিন্তু আজি তেওঁ যিখিনি অভিযোগ তেওঁ উত্থাপন কৰি যিখিনি সকলোৱে কোৱা অভিযোগৰ ভিতৰৰে কথা গতিকে তাত মই কিমান সত্যতা আছে সেইটো মই বিচাৰ কৰি চাব লাগিব
আমাৰ দল পৰাজয় হৈছে আমাৰ নেতাই পৰাজয় হৈছে ইলেকশ্যনত সেই বুলি আমি তেওঁলোকৰ বদনামবিলাক বা বদনাম আছে বুলি আমি ক'বলৈ নোখোজো আপোনালোকে আন্না হাজাৰে সন্দেহৰ দৃষ্টিৰে চাই নেকি চৌধুৰীদেৱ আমি সন্দেহৰ দৃষ্টিৰে চাবলগীয়া নাই তেখেতৰ ফালৰ পৰা তেখেতৰ বক্তব্য ৰাখিছে ইয়াতে বিভিন্ন দলৰ মাজতে তেখেতৰ ফালৰ বক্তব্য ৰাখিব মই মোৰ ফালৰ পৰা বক্তব্য ৰাখিম গতিকে ৰাইজে কিমানখিনি কাক ল'ব আঁকোৱালি আগে নিশ্চয় বিচাৰ কৰি চাব গতিকে আজি তেখেতে ক'লে বুলিয়েই বা অন্যান্য দলৰ ব্যক্তিয়েও ক'ব নিশ্চয় আমি সেই বুলি আমাৰ নেতাক আমি চৰিত্ৰ হনন কৰিব নোখোজো আমি তেওঁলোকৰ কোনো দোষ আছে বুলি আমি নাভাবোঁ কাৰণ আমি আমাৰ নিজৰ ভিতৰতে আমি আত্মসমালোচনা ইতিমধ্যে আমি কৰিছোঁ মোৰ লগত ইতিমধ্যে এখন দিল্লীৰ লগত মিটিং হৈ গৈছে গতিকে আমি আত্মসমালোচনা আমাৰ নিজৰ মাজত কৰিছোঁ এইটো বেলেগ কথা আমি কি কৰিছোঁ কি কৰিম এইটো আমাৰ ভিতৰুৱা দলীয় ভিতৰত কিন্তু সেই বুলি যিখিনি আজি কথা লৈ তিনিটা বিশেষ বিষয় লৈ আজি ইলেকশ্যনত বিজেপি দল আগবাঢ়ি আহিছিলে সেইকেইটাত এটাও বিষয়ো সত্যতা নাই কাৰণ যিটো পানীৰ কথা কৈছে এইটো পানী মই খোৱা পানীৰ কথা কোৱা নাই ঘৰে ঘৰে দিয়া পানীৰ কথা কোৱা নাই মই কৈছোঁ যমুনাৰ পানীৰ কথা যমুনাৰ পানী লৈ তিনিওটা দলে হাতত বটল লৈ আজি পলিটিক্স কৰিছিলে আজি দিল্লীৰ যি মুখ্যমন্ত্ৰী বাসভৱন এতিয়া সেইটোত বা কোন থাকে শীৰ্ষ মহলত এতিয়া নিশ্চয় যি মুখ্যমন্ত্ৰী তেওঁ থাকিব বা তেওঁ থাকিবলৈ লাগে আচলতে থাকে নাথাকেতো পিছৰ কথা গতিকে কাৰণ সেই সময়ত আমাৰ অসমতো মুখ্যমন্ত্ৰী ডাঙৰীয়া মুখ্যমন্ত্ৰী বাসভৱন নাথাকি বেলেগ ঘৰত আছিলে এটা সময়ত গতিকে তেওঁ এতিয়া সেইটো শীৰ্ষ মহলটো ইজ নট অৰবিন্দ কেজৰিৱাল আছে অৰবিন্দ কেজৰিৱাল ঘৰ নহয় এইটো মুখ্যমন্ত্ৰী বাসভৱন যিহেতু দিল্লী এখন ৰাজধানী চহৰ বিভিন্ন ধৰণৰ আলহী আহে বিভিন্ন দেশৰ পৰা গতিকে তাত নিশ্চয় এটা ভাল ঘৰ বনাইছিলে গতিকে সেইটো তেওঁৰ নিজৰ ঘৰ নহয় সেইটো চৰকাৰী ঘৰ দিল্লীবাসীক সেয়া চাগে বুজাব নোৱাৰিলে যে এইটো নিজৰ ঘৰ নহয় এইটো এটা চৰকাৰী ঘৰহে আমি ধুনীয়াকৈ সজাইছোঁ পঢ়াইছোঁ লাখ বিলাসৰ ৰূপ এটা দেখুৱাইছোঁ বোধকৰো দিল্লীবাসীক আপোনালোকে বুজাবলৈ ব্যৰ্থ হ'ল হয় মই সেইটো অনুমান কৰিছোঁ আপুনি হয়তো ঠিকে কৈছে হয়তো আমি ৰাইজৰ কাষ এইটোলৈ চাপিবলৈ আমি নোৱাৰিলোঁ গতিকে বাট অন্য দলে বিৰোধী পাৰ্টি থকা দলে হয়তো সেইটো বিষয়ক লৈ তেওঁলোকে ৰাজনীতি খেলিবলৈ সুবিধা পালে গতিকে এই আৰু এটা বিষয় আছিলে সুৰা কেলেংকাৰী যিটো বিচাৰাধীন বিষয় এইটো বিষয়ৰ ওপৰত কোনো ৰাইজে বেছি সিমান এটা বিশ্বাস কৰা নাই গতিকে এইবাৰ ইলেকশ্যনটো সাধাৰণতে হৈছে এই দুটা বিষয়ৰ ওপৰত যমুনাৰ পানী আৰু শীৰ্ষ মহলৰ ওপৰত বেছ কৰি গতিকে সেই দুটা বস্তু হয়তো আমি ৰাইজৰ কাষলৈ যাব নোৱাৰিলোঁ বা ৰাইজক আমি বুজাবলৈ সক্ষম নহ'লোঁ যিটো কাৰণে হয়তো এইবাৰ ৰাইজে আমাক শাসনৰ ভাগজুৰি আমাৰ হাতত নিদিলে আৰু আজি মই এই ষ্টুডিঅ'ৰ মজিয়াৰ বহি মই যি বিজেপিয়ে যি শাসনভাৰ ল'ব তেখেতক মই অনুৰোধ কৰিম তেখেতৰ যাতে দিল্লীৰ জনসাধাৰণৰ যি মনৰ আশালৈ তেওঁলোকে ভোট সেই আশা যাতে তেওঁলোকে পূৰণ কৰে মই দেৱজিৎ গোস্বামীৰ পৰা জানিব বিচাৰিছোঁ আপুনি ইতিমধ্যে ভৱেন চৌধুৰীদেৱৰ বক্তব্য শুনিলে কিন্তু এটা বিষয়ক মই চুই পেলাই মই সুধিব খুজিছোঁ দেৱজিৎ গোস্বামীক চৰ্চা হৈছে যে কংগ্ৰেছ আৰু আপে বুজাবুজিৰে নিৰ্বাচন নেখেলাৰ সকৰুণ পৰিণতি দেখা গৈছে দিল্লীত কেইবাটাও এনে সমষ্টি আছে য'ত জয় আৰু পৰাজয়ৰ ব্যৱধান বহুত বেছি কম কংগ্ৰেছ আৰু আপে একে সময়তে ভুল কৰিছে যাৰ সফলতা বিজেপিয়ে লাভ কৰিছে গোস্বামী ডাঙৰীয়া হয় আপুনি এইটো ঠিকেই একদম একেবাৰে ঠিক নুকুৱাই দিছে জিকা হাৰা থাকে ইলেকশ্যনত কিন্তু যিহেতু এণ্টি বিজেপি ভোটখিনি আপোনাৰ কংগ্ৰেছ আৰু আপোনাৰ আপৰ মাজত ভাগ হৈছে আপুনি মই সমষ্টিকেইটা আপোনাৰ নামেই কৈ দিওঁ মই গোটেইকেইটা সমষ্টিৰ ইণ্ডিভিজুৱেল এনালাইচিছ কৰি লৈ আহিছিলোঁ আপোনাৰ নিউ দিল্লী ছিটতো আপুনি যদি চাই অৰবিন্দ কেজৰিৱাল ডাঙৰীয়া পাৰভেজ চাহেব সিং বাৰ্মা আগৰ আমাৰ চাহেব সিং বাৰ্মাৰ পুত্ৰ দিল্লী চিফ মিনিষ্টাৰ আছিলে 96-98ত তেখেতে মাত্ৰ 4,000 ভোটত হাৰিছে আৰু কংগ্ৰেছে সন্দীপ দীক্ষিত শীলা দীক্ষিতৰ পুতেক তেখেতে 4,500তকৈ অধিক ভোট লৈ গুচি গৈছে এনেকুৱা ধৰণৰ ছিট তাৰপিছত আৰু কেইটামান আপোনাক মই ছিট কওঁ য'ত মাৰ্জিনেল 335ৰ পৰা আৰম্ভ হৈছে ডিফাৰেঞ্চটো বদলি ছত্তৰপুৰ গ্ৰেটাৰ কৈলাশ জানপুৰা কস্তুৰবা নগৰ মদিপুৰ মালৱিয়া নগৰ মেহৰলি মুনকা মুস্তাফাবাদ নাগলৈজাত পাটেল নগৰ ৰাজেন্দ্ৰ নগৰ সংগম বিহাৰ তিমাৰপুৰ ত্ৰিলোকপুৰী এই গোটেইকেইটা তাৰমানে 17টা ছিটত আপোনাৰ কংগ্ৰেছে যিখিনি ভোট পাইছে সেইখিনি ভোট যদি বিজেপিলে আপোনাৰ আম আদমি পাৰ্টিলৈ ট্ৰান্সফাৰ হয় ধৰি লৈছোঁ আমি কাৰণ আপোনাৰ ইলেকশ্যনটো এনেকুৱা নহয় যে এওঁৰ ভোটটো ডাইৰেক্ট ট্ৰান্সফাৰ হৈ যাব আমি ধৰি লৈছোঁ যে যৌথভাৱে যদি খেলিলে হয় কিজানি আজি আম আদমি পাৰ্টিৰ তেওঁলোকৰ 43টা ছিটৰকৈ ওপৰত হ'লহেঁতেন কিন্তু এইটো আমি হাইপথেটিকেল কথা এইটো পাতি লাভ নাই যিহেতু তেওঁলোকৰ আপোনাৰ নিৰ্বাচনী মিত্ৰতা প্ৰাক নিৰ্বাচনী মিত্ৰতা নহ'লে এতিয়া এই কথাটো অবাস্তৱ কিন্তু
আগন্তুক দিনলৈকে যদি ভাবিছে বিৰোধীয়ে যে আমি বিজেপি এটা ডাঙৰ চাপ বিজেপি ইমান চিষ্টেমেটিক ৱেত তেওঁলোকে যিটো ৱেত দিল্লীত মই আজি এই 3-4টা দিনত প্ৰত্যেকটো টকশ্বতে মই ভাবা নাছিলোঁ যে বিজেপি আপোনাৰ 47খন সিটলৈকে যাব ভাবিছিলোঁ যে 30-35খন সিটলৈকে বিজেপি যাব পাৰে 2-1 সিটৰ কমি পেলাই তেওঁলোকে চৰকাৰ গঠন যেনেকৈ হওক কৰিবগৈ লাগে বা কৰিব নোৱাৰিব পাৰে অলপৰ কাৰণে কিন্তু 47খন সিট জিকাটো তাৰমানে কিমান চিষ্টেমেটিক ৱেত কিমান হাৰ্ড ৱৰ্ক কৰিছে তাত কোনো ফেচ নাছিলে দেই বিজেপিৰ নৰেন্দ্ৰ মোদী ডাঙৰ ফেচ নাছিলে কোনো চিনাকি মুখ নাছিল ফেচ নথকাকে তেওঁলোকে ইমানখিনি সিট আনিছে তাৰমানে যে কাৰ্যকৰ্তাৰ একদম আমাৰ যেনেকৈ অসমৰ পৰা এটা টিম গৈছে তেনেকৈ তেওঁলোকে যিমান অৰ্গেনাইজড ৱেত কামখিনি কৰিছে এইখিনিৰ পৰা প্ৰত্যেকটো ৰাজনৈতিক দলে শিক্ষা ল'ব লাগে শিকিব লাগে আৰু তাৰমানে গোস্বামী ডাঙৰীয়া বিজেপি এক হৈ দিল্লীত নিৰ্বাচন খেলিলে আৰু কংগ্ৰেছ আৰু আপে হাতত এখনকৈ চিপ্ৰাং লৈ নিৰ্বাচন কৰিছে কোলা কথা এতিয়া ক'বই লাগিব এখাৰ কথা মইতো কংগ্ৰেছৰ প্ৰতিনিধি আছে আচৰিত হৈ গৈছো আজি প্ৰিয়ংকা গান্ধীয়ে কয় আজিৰ বক্তব্য প্ৰিয়ংকা গান্ধীৰ নিৰ্বাচন হে অগ্ৰগতি চলি আছে প্ৰিয়ংকা গান্ধীয়ে ক'লে মই গম নাপাওঁ দিল্লী নিৰ্বাচনত কি হৈ আছে খন্তেক সময় পূৰ্বে প্ৰিয়ংকা গান্ধীয়ে কৈছে যে আপে উচিত শিক্ষা পাইছে বিজেপিলৈ স্বাগতম জনাইছো তাৰমানে এফালে ইণ্ডিয়া আনফালে যেতিয়া নিৰ্বাচন খেলিবলগীয়া হয় তেতিয়া ডবৰা ডবৰি চৌধুৰী ডাঙৰীয়া ৰূপক দাস ডাঙৰীয়া কক এয়া আপোনালোকৰ অহংকাৰৰ ফল হয় নে নহয় আপোনালোকৰ জেদৰ ফল হয় নে নহয় ইয়াৰ প্ৰভাৱ অসমত নপৰিব বুলি কোনোবাই দাঁতি ক'ব পাৰিব কক দাস ডাঙৰীয়া চৌধুৰী ডাঙৰীয়া এতিয়া চাওক দিল্লীৰ জনসাধাৰণে তেওঁলোকৰ মতদান কৰিছে তেওঁলোকৰ আমি পৰাজিত হৈছোঁ এখন আসনো আমি পোৱা নাই সেইটো আমাৰ কাৰণে খুব মৰ্মান্তিক এটা দিন আজি আমি খুব আঘাত পাইছোঁ কিন্তু তাৰ মাজত ইয়াৰ পৰা আমি শিকিবলগাও আছে ইয়াৰ ওপৰত পৰ্যালোচনা কৰিবলগীয়া আছে অনাগত দিনত আমি কেনেকৈ কি কৰিব পাৰিম সেইবিলাক আলোচনা বিলোচনা এইটো বিষয়বস্তু হৈ উঠিছে শিকিবলগীয়া আছে কিন্তু আপোনালোকে দুবাৰ 0-0 পাইছে আৰু তাৰপিছতো শিক্ষা নললে আপোনালোকে নাই এতিয়া তাৰ মাজত কিছুমান কথা আছে আমাৰ মানে এইটো এটা গোটবন্ধন হোৱাৰ চেষ্টা চলোৱা হৈছিল কিন্তু তাত যিটো সিটৰ সমীকৰণ আছিল এইবিলাক নিমিলা অংক হ'লগৈ তেনেকুৱা কথা আছিলে আৰু যেতিয়া কিছুমান এয়া থাকে আপুনি দেখিছে চাগে ইয়াৰ আগতো এই ৰাজনৈতিক দলটো আজি যোন দিল্লীত বিধ্বস্ত হৈছে তেওঁলোকে বহু জায়গাতো তেনেকুৱা কাম কৰিছে আগত যে তেওঁলোকে চাৰিওফালে ঘৰুৱাইছিলে তাৰে পুটক তোলা যেন হৈছে এতিয়া তাৰ পুটক তোলা বুলি নহয় সেইটো কথা নহয় কথা হ'ল তেওঁলোকে এতিয়া ধৰক আপুনি যদি বাকি ৰাজ্যৰ নিৰ্বাচনসমূহত চাই বিগত যিবিলাক নিৰ্বাচন হৈছে তাতো তেওঁলোকে যেনেকৈ কেণ্ডিডেট দি পেলাই অলপ তাৰমানে আপ বিশ্বাসযোগ্য নহয় আপোনাৰ মতে বিশ্বাসযোগ্যতা আছে নাই বেলেগ কথা এতিয়া চাওক চবৰে মতাদৰ্শ বেলেগ প্ৰত্যেকটো ৰাজনৈতিক দলৰ মতাদৰ্শ বেলেগ এতিয়া তেওঁলোকে যেতিয়া আহিছিল কংগ্ৰেছক গালি পাৰি বা কংগ্ৰেছে ভ্ৰষ্টাচাৰী বুলি কৈয়ে আহিছিলে কিন্তু আজি তেওঁলোক যেতিয়া কোনো ধৰণৰ মানে চেকা নথকা এটা দল আছিলে আন্না হাজাৰে সমৰ্থিত কিন্তু আজি আন্না হাজাৰে তেওঁলোকৰ ওপৰতো আস্থাটো ৰাখিব পৰা নাই বিগত 10টা বছৰত সেই আস্থাটো শেষ হৈ গৈছে যিজন কেজৰিৱালক লৈ তেওঁ সপোন দেখিছিল সেই গাড়ীটো তেওঁ ৰাখিব পৰা নাই তেনেকুৱা কথা বহুত আছে কাৰণ আমি জানো যে লংকাত যোনে যায় ৰাৱণ হয় বুলি অসমীয়াটো আৰু এইটো কথা আপোনালোকে অনুভৱ কৰে নে যে কংগ্ৰেছকো লাহে লাহে সকলোৱে আস্থাত নলোৱা আৰম্ভ কৰি দিছে কি বিশ্বাস কি আস্থা আছে 26ত গৌৰৱ গগৈক বা ৰাজীৱ ভৱনৰ সভাপতিক বিশ্বাস কৰিব এতিয়া চাওক জনতা জনাৰ্দন জনতাই সিদ্ধান্ত ল'ব আমি জনতাৰ ওচৰলৈ আমাৰ কথাখিনি ক'বহে পাৰিম এতিয়া এনেকুৱা নহয় যে আৰু ধৰি বান্ধি আনি পেলাই এইটো কৰিব পৰা যাব জয়ন্ত গোস্বামীয়ে ক'ব তেনেকুৱা নহয় আজি তেওঁলোকৰ ভাল দিন কিন্তু ইতিমধ্যে কৈছে কষ্ট কৰি দেৱজিৎ গোস্বামীও কৈছে জয়ন্ত গোস্বামীয়ে আচল কথাখিনি উলিয়াই দিব চাওক জয়ন্ত গোস্বামী কওক ভাৰতীয় জনতা পাৰ্টিৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্ব আৰু একে সময়তে ভাৰতীয় জনতা পাৰ্টিৰ লক্ষ লক্ষ কোটি কোটি কাৰ্যকৰ্তাৰ যোৱা 27টা বছৰৰ নিৰলস আৰু নিৰবিচ্ছিন্ন যি কাম কাজ যি দিল্লী চৰকাৰ গঠন কৰিবৰ কাৰণে যি নিৰলস যি প্ৰচেষ্টা এই প্ৰচেষ্টাৰ আজি ফলাফল পালে ভাৰতীয় জনতা পাৰ্টিৰ দিল্লীৰ কাৰ্যকৰ্তাসকলে ভাৰতীয় জনতা পাৰ্টিৰ সমগ্ৰ ভাৰতবৰ্ষৰ কাৰ্যকৰ্তাসকলে কংগ্ৰেছ আৰু আপত কি দুৰ্বলতা বিজেপিয়ে বিচাৰি পালে চাওক
মূল কথাটো হৈছে দুটা প্ৰথম কথা ভাৰতীয় জনতা পাৰ্টিয়ে ৰাষ্ট্ৰীয় চেতনা আৰু ৰাষ্ট্ৰীয় চিন্তাৰে ৰাষ্ট্ৰীয়তাবাদৰ ৰাজনীতি কৰে আনহাতে যদি আপুনি চাই তেতিয়াহ'লে দেখা যাব যে কেজৰিৱাল ডাঙৰীয়াৰ যি নেতৃত্বত যে আম আদমি পাৰ্টি গঠন হৈছিল মূল কথাটোৱে আছিলে যে দুৰ্নীতিৰ বিৰুদ্ধে তেওঁলোকৰ স্থিতি গতিকে দুৰ্নীতিৰ বিৰুদ্ধে সেই সময়ত কংগ্ৰেছ চৰকাৰ যে ভ্ৰষ্টাচাৰ আৰু দুৰ্নীতি সেই দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰৰ নিমজ্জিত কংগ্ৰেছ চৰকাৰৰ বিৰুদ্ধে দুৰ্নীতিৰ স্থিতিক লৈ তেওঁলোকে ৰাজনীতি আৰম্ভ কৰিছিলে দিল্লীত আৰু একে সময়তে 2013 চনৰ 28 ফেব্ৰুৱাৰীত যেতিয়া মুখ্যমন্ত্ৰী হিচাপে কেজৰিৱাল ডাঙৰীয়াই দিল্লীৰ শপত গ্ৰহণ কৰিছিল দিল্লী চৰকাৰৰ শপত গ্ৰহণ কৰিছিলে তেতিয়া তেওঁ কৈছিলে যে মই চৰকাৰী বাংলো নলওঁ আৰু চৰকাৰী গাড়ী নলওঁ তেতিয়া আপোনাৰ হয়তো মনত থাকিব যে তেওঁৰ সচিবালয়লৈকে গৈছিল এখন চেণ্ট্ৰ গাড়ী লৈ নিজৰ প্ৰাইভেট চেণ্ট্ৰ গাড়ী লৈ আৰু জনসাধাৰণৰ লগত আলাপ কৰিছিলে তেওঁৰ এপাৰ্টমেণ্টৰ ফ্লেটত মুখ্যমন্ত্ৰীৰ গৃহলৈ নগৈ এপাৰ্টমেণ্টৰ ফ্লেটত লৈছিলে তেতিয়া দিল্লীৰ জনসাধাৰণে ভাবিছিলে যে হয় এটা নতুন ৰাজনৈতিক ধাৰা আৰম্ভ হৈছে আৰু সেই তাকে দিল্লীৰ জনসাধাৰণে তাতে ভুল গৈ 2014 চনত যেতিয়া 2014 চনত পুনৰ নিৰ্বাচন যেতিয়া হ'ল পৰৱৰ্তী যে বিধানসভাৰ নিৰ্বাচন হ'ল সেই বিধানসভাৰ নিৰ্বাচনত এক্সক্লুচিভ মেজৰিটিৰে আপক দায়িত্ব দিলে চৰকাৰ গঠন কৰিবৰ কাৰণে পৰৱৰ্তী সময়ত দ্বিতীয়বাৰৰ কাৰণেও দায়িত্ব দিলে কিন্তু আপে যি ধৰণে কথা কৈছিলে সেই ধৰণে তেওঁলোকৰ কামত প্ৰতিফলিত নহ'ল তেওঁলোকে কৈছিলে যে প্ৰত্যেকৰে কাৰণে শিক্ষাৰ যি ব্যৱস্থা কৰাৰ কথা কৈছিলে প্ৰত্যেকৰ কাৰণে যি মহল্লা ক্লিনিকৰ ব্যৱস্থা কৰাৰ কথা কৈছিলে কিন্তু পৰৱৰ্তী সময়ত দেখা গ'ল যে এইবিলাক সকলো ফুটুকাৰ ফেন মহল্লা ক্লিনিক যিমান খুলিলে স্কুল যিমান খুলিলে তাতকৈ বেছি মদৰ দোকান খুলিলে এই হৈছে তেখেতসকলৰ ৰাজনৈতিক যি লুটিবাগৰ মাৰিলে সেয়াৰ এটাৰ প্ৰতিফলন একে সময়তে কংগ্ৰেছৰ যদি চোৱা যায় তেতিয়াহ'লে দেখা যাব যে কংগ্ৰেছৰ লগত যিয়ে উঠিছে যিয়ে একত্ৰিত হৈছে তেওঁৱে ডুবিছে তাৰ উদাহৰণ এতিয়া দিল্লী কংগ্ৰেছে তৃতীয়বাৰৰ কাৰণে হেট্ৰিক জিৰ' মাৰিলে তো গতিকে কংগ্ৰেছে আজি ইণ্ডিয়া এলায়েন্সৰ এক অন্যতম সদস্য দল হৈছে আম আদমি পাৰ্টি কিন্তু আম আদমি পাৰ্টিৰ আজি অৱস্থা দিল্লীত কি হ'ল সেই কংগ্ৰেছৰ লগত যিয়ে হঠা মিতিৰালি কৰে তেওঁৱে ধ্বংস হৈ এই কথাটো প্ৰমাণ কৰিলে আৰু কংগ্ৰেছৰ যি নিশ্চিতভাৱে কংগ্ৰেছৰ যি একাধিক্ৰমে যি কংগ্ৰেছৰ যি কাম কাজ যোৱা 15টা বছৰ শীলা দীক্ষিতৰ দিনত দিল্লীত কৰিলে সেই 15টা বছৰ শীলা দীক্ষিতৰ দিনত যি কংগ্ৰেছে যি কাম কাজ কৰি তাক অসন্তুষ্টি প্ৰকাশ কৰি পৰৱৰ্তী সময়ত প্ৰত্যেক নিৰ্বাচনত তেওঁলোকক 0-0-0 দিলে সি লাগিলে লোকসভাই হওক সি লাগিলে বিধানসভাই হওক গতিকে আজি নিশ্চিতভাৱে এটা কথা প্ৰমাণ হ'ল ভাৰতীয় জনতা পাৰ্টিৰ নিৰলস আদৰ্শগত ৰাষ্ট্ৰীয়তাবাদৰ চেতনাৰে আগবাঢ়ি যোৱা আমাৰ কাৰ্যকৰ্তাৰ যি সন্মিলিত শক্তি আৰু একে সময়তে বিচাৰ পৰিবাৰৰ সকলো লোকৰ যি একাত্ম শক্তিৰে আমি দিল্লীত যি ধৰণে 27টা বছৰ আমি কাম কাজ কৰিছিলোঁ 27টা বছৰ আৰু এই 27টা বছৰ আমাৰ কাৰ্যকৰ্তাৰ মূৰৰ ঘাম মাটিত পেলোৱা তাৰ ফলাফল আহিলে একে সময়তে আপুনি অসমকে ধৰি ভাৰতবৰ্ষৰ বিভিন্ন প্ৰবাসী কাৰ্যকৰ্তা মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আমাৰ 17জনীয়া মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ নেতৃত্বত 17জনীয়া আমাৰ যি দল দিল্লীলৈ গৈছিলে তেওঁলোকে সফল হ'ল যিবিলাক এপাৰ্টমেণ্ট বা অন্য অঞ্চলত অসমীয়া আপোনালোকে দীঘলীয়া এটা প্লেনিং কৰিছিল আপক কেনেকৈ বদনাম কৰিব পাৰি অৰবিন্দ কেজৰিৱালক কেনেকৈ খুলি পেলাব পাৰি মিছা কথা ৰাইজৰ সন্মুখত আপুনি আজি ভৱেন চৌধুৰী ডাঙৰীয়াই কৈছে যে দিল্লীৰ মুখ্যমন্ত্ৰীৰ ভৱন মই তেখেতক অনুৰোধ জনাম দিল্লীত মুখ্যমন্ত্ৰী ভৱন বুলি কোনো ডেজিগনেটেড ভৱন আজিলৈকে নাই কেবিনেট কোনো ডিচিশ্যন নাই কিন্তু তথাপিতো তেওঁ য'ত থাকিবলৈ ল'লে সেই ঘৰটো 45 কোটি টকা খৰচ কৰি তাক নিৰ্মাণ কৰিলে এতিয়া ৰূপক দাস ডাঙৰীয়া আৰু ভৱেন চৌধুৰী ডাঙৰীয়া মই নাজানো আৰু গতিকে এনেকুৱা ধৰণৰ এক অভিজাত্য যি কৈছিলে আমি চৰকাৰী ভৱন কি আছে তেওঁলোকে আজি এই অভিজাত্যতা প্ৰকাশ কৰিলে গতিকে দিল্লীৰ জনসাধাৰণে উচিত প্ৰত্যুত্তৰ দিলে কওক চৌধুৰী ডাঙৰীয়া আপুনি যিটো কথা ক'লে যে আমি কংগ্ৰেছৰ লগত লগ লাগিলে জিকিলোহেঁতেন নেকি এই কথাটোত মই পুৰা সম্পূৰ্ণৰূপে প্ৰতিয়ন নাযাওঁ কাৰণ ভোট বিভাজন হ'লেও কংগ্ৰেছৰ ভোট যে আমাৰ ফালে ডাইভাৰ্ট হ'লহেঁতেন বা আমাৰ ভোট যে কংগ্ৰেছৰ ডাইভাৰ্ট এনেকুৱা ধৰণৰ কোনো কথা নাই গতিকে তেনেকুৱা ধৰণৰ কোনো কথা নাই কিন্তু হয়তো কিছু পৰিমাণে হয়তো ইফাল সিফাল হ'লহেঁতেন সেইটো বেলেগ কথা কিন্তু আজি আমি এইবিলাক কথা পাতি আমাৰ ফালৰ পৰা কৈ লাভ নাই চাফাই গাই লাভ নাই কাৰণ ভাৰতীয় জনতা পাৰ্টিক আজি জনাদেশ দিছে দিল্লীত শাসন কৰিবলৈ দিছে তেওঁলোকে শাসন কৰিব আমাৰ কোনো কথা নাই আমি তেওঁলোকক শুভেচ্ছা জনাইছোঁ বাৰে বাৰে শুভেচ্ছা জনাইছোঁ কিন্তু আপোনালোকে পূৰ্বৰ চৰকাৰে কি কৰিছিল
ভাল কাম কৰিছে সেইখিনি চাই সেইখিনি ভাল কাম কণ্টিনিউ কৰক আৰু ভাল কাম কৰক দিল্লী জনতাৰ কাৰণে তেতিয়াহে আমাৰ জনসাধাৰণৰ লাভ হ'ব আমি আগতেই মন্থনো কৰিব লাগিব কি কৈছে আত্মমন্থনো কৰিব লাগিব নিজক বিশ্লেষণো কৰিব লাগিব প্ৰথমবাৰতে ক'লোঁ যে আমি আত্মমন্থন অলপ আগতে ইয়াত অহাৰ আগতে মোৰ দিল্লীত এখন মিটিং হৈ গৈছে গতিকে আমি আত্মমন্থন কৰিছোঁ আমি ক'ত ক'ত কি ভুল কৰিছিলোঁ কি কংগ্ৰেছৰ সৈতে আপোনালোকে কৰিব নোৱাৰা মিত্ৰতা এটা ডাঙৰ আঘাত সেইটো কেন্দ্ৰীয় নেতৃত্বে সিদ্ধান্ত ল'ব সেইটোৰ ওপৰত মোৰ কথা ক'ব লগা নাই কিন্তু তথাপিও মই কওঁ যে কেন্দ্ৰীয় দিল্লীৰ লগত কংগ্ৰেছৰ লগত আমি লগ লাগিলেও যে আমি আজি আৰু বহুত বাসন পালোহেঁতেন তেনেকুৱা ধৰণৰ কোনো কথা নাই কাৰণ এইবাৰ আমি লয়েষ্ট আসন পাইছোঁ প্ৰথম গোস্বামী ডাঙৰীয়াৰ তথ্য দেখুৱাইছে 15তকৈ বেছি আসন ভোট কৰোঁ খুব ক্ল'জ ফাইট হৈছে 17খনত কংগ্ৰেছৰ ভোটখিনি ট্ৰেন্সফাৰ হোৱা হ'লে জিকিব পাৰিলেহেঁতেন কিন্তু ধৰক আমি এতিয়া মানে কথাটো হৈ গ'ল কি বহুত কাৰণ বিশ্লেষণ কৰিব লাগিব চাওক 2000 আন্না হাজাৰে যদি আমি কথাখিনি বক্তব্যৰ পৰা আৰম্ভ কৰোঁ যে আন্না হাজাৰে কথাখিনিকো মই এইটো মানে আপোনাৰ স্বীকাৰ নকৰোঁ কিয় কি তেখেতসকলে কি কৰিছিলে ইণ্ডিয়া এগেইনষ্ট কৰাপশ্যন গ্ৰুপ এটা বনাইছিলে আৰু দুৰ্নীতিৰ বিৰুদ্ধে কংগ্ৰেছৰ যিটো মানে UPA 2 যিটো মানে সীমাহীন দুৰ্নীতি চাৰিওফালে অৰাজক পৰিস্থিতি এটা হৈছিলে তাৰ বিৰুদ্ধে তেওঁলোকে আপোনাৰ এটা বিক্ষোভ প্ৰদৰ্শন কৰিছিলে খুবেই সুন্দৰ আছিলে ভাৰতবৰ্ষৰ প্ৰায় মানুহ তাতে ৰামনগৰ ময়দানত গৈ পেলাই ছাপোৰ্ট দিছিলে কিন্তু কেজৰিৱাল যেতিয়া গৈ পেলাই ৰাজনৈতিক দল এটা খুলিলে তেতিয়া আন্না হাজাৰে এইটো বেয়া পালে সেই বস্তুটোত মই আচৰিত পালোঁ আপুনি অনবৰতে কি ধৰ্ণাই দি থাকিব নেকি আপুনি কি দুৰ্নীতিৰ বিৰুদ্ধে কি অকল মঞ্চতে কৈ থাকিব নেকি নহয় তেতিয়াহ'লে আপুনি ৰাজনীতি আপুনি সংসদীয় ৰাজনীতিত আপুনি পাৰ্টিচিপেট কৰি পেলাই সেইটোত আপুনি ভাল আপোনাৰ চৰকাৰ গঠন কৰি পেলাই ৰাইজৰ কাৰণে কাম কৰক যিটো কেজৰিৱালে আপোনাৰ 2013ত যেতিয়া প্ৰথম ইলেকশ্যন হৈছিলে 28টা ছিট পাইছিলে কংগ্ৰেছৰ 8টা ছিট লৈ পেলাই তেওঁলোকে গভৰ্ণমেণ্ট ফৰ্ম কৰিছিলে কিন্তু 49 দিনৰ দিনা আপোনাৰ যিখন জনলোকপাল বিল আনিব নোৱাৰিলে কংগ্ৰেছে ছাপোৰ্ট উইথড্ৰ কৰিলে গভৰ্ণমেণ্ট গ'ল 2015-2020ত 67 আৰু 62 ছিট পাই পেলাই একেবাৰে মানে একাংশ সংখ্যাগৰিষ্ঠতা লৈ পেলাই তেওঁলোকে চৰকাৰ গঠন কৰিলে প্ৰথম দুটা চৰকাৰ খুবেই ভাল আছিলে তাৰ পাছত কি হৈ গ'ল কেজৰিৱালে আপোনাৰ যিটো ক'লে এবাৰ যিটো চিফ মিনিষ্টাৰৰ ঘৰ হ'ল হয় সেইটো ডাঙৰ ইছ্যু হ'ল চাওক মুখ্যমন্ত্ৰীৰ ঘৰ এটা লৈ পেলাই কোনে দিল্লীৰ বাজেট আপোনাৰ হৈ গ'ল 11 লাখ কোটি 11 লাখ কোটি দিল্লী গভৰ্ণমেণ্টে খৰচ কৰে বছৰি তাত আপোনাৰ 1 কোটি 2 কোটি বা 10 কোটি 20 কোটি এটা চৰকাৰী ঘৰ এটা লৈ পেলাই আলোচনাৰ বিষয় হ'ব নোৱাৰে কিন্তু যিহেতু কেজৰিৱাল ডাঙৰীয়াই এটা বেলেগ ধৰণৰ ৰাজনীতি আমাক চেহেৰা দেখাইছিলে যে মই এজন নৰ্মেল মানুহ আম আদমি যিটো নামেই তেওঁলোকৰ দিছে আম আদমি সেই কমন মেনৰ নিচিনাকৈ মই থাকিম ৰাইজৰ মাজত থাকিম মই খুব মই চিকিউৰিটি নলওঁ মই প্ৰফাইল মেইনটেইন কৰিম তেতিয়া সেইটো কাৰণেহে ডিছকাশ্যন হ'ল আজি আমি বেলেগ চিফ মিনিষ্টাৰ বহুত আছে আপুনি মধ্যপ্ৰদেশৰ চিফ মিনিষ্টাৰ ঘৰৰ আপুনি কেম্পাছ দেখিলে আপুনি ভয় খাই যাব কিন্তু দিল্লী কিয় ইস্যু আলোচনা কৰিবলৈ কেজৰিৱালৰ কথাটো আলোচনা কৰিবলৈ কেজৰিৱালে নিজে সুবিধা কৰি দিলে এইটো হ'ল আৰু দ্বিতীয়তে হৈ গ'ল কি যিটো আপোনাৰ এক্সাইজ কেলেংকাৰী হয় কেলেংকাৰী এটাৰ নাথাকা হ'লে আজি তেওঁ জেলত যাবলগীয়া নহ'লেহেঁতেন তেওঁ ডাইৰেক্টলি ইনভলভ নহ'লেও সেইটো এটা ডাঙৰ কেলেংকাৰী এটা হৈছে তাৰ আপোনাৰ ইডিএৰ আপোনাৰ গোচৰ চলি আছে তেওঁ আপোনাৰ বহুত মাহ জেলত থাকিব লগা হৈছে কথাটো হৈ গ'ল কি এইবিলাক ইছ্যুৰ পৰা ডাইভাৰ্ট আৰু সকলোতকৈ ডাঙৰ মই যিটো দেখা পালোঁ কেজৰিৱালৰ চাওক আমি কেজৰিৱাল আপুনি ভাবক আজি ভাৰতবৰ্ষৰ ৰাজনীতিত বহুতকেইজন অফিচাৰ আছে IAS অফিচাৰ কেজৰিৱাল IIT খড়গপুৰৰ পৰা 1989ত পাছ আউট মেকানিকেল ইঞ্জিনিয়াৰ সাংঘাতিকভাৱে আজিৰ তাৰিখত যিবিলাক ৰাজনীতি আপোনাৰ ডাঙৰ ৰাজনীতিজ্ঞ আছে তেওঁলোকৰ মাজত চবতকৈ যদি চুকাৰ ভিতৰত কওঁ আমি কেজৰিৱাল কিজানি 5জনত পৰিব ইণ্ডিয়ান ৰেভিনিউ ছাৰ্ভিচৰ তেওঁ আপোনাৰ 95ত তেওঁ সোমাইছে 2006ত তেওঁ তাৰ পৰা জইণ্ট কমিশ্যনাৰ দিল্লীৰ জইণ্ট কমিশ্যনাৰ ইনকাম টেক্সৰ হৈ পেলাই তেওঁ তাৰ পৰা তেনেকুৱা ছিটৰ পৰা তেওঁ ৰিজাইন দিছে ৰহমান মাকছেছে এৱাৰ্ড পাইছে বহু কাম কৰিছে সেইকাৰণে সেই মানুহজনৰ পৰা এক্সপেক্টেশ্যনছবিলাক বহুত আছিল তেওঁৰ পৰা আশা মানুহে বহুত কৰিছিলে কিন্তু তেওঁ এটা মই যিটো আৰম্ভণিৰ পৰা কৈ আছোঁ অসমৰ ক্ষেত্ৰতো মই কওঁ এই যে ফ্ৰী বীজ দিয়া তেওঁ দেখিলে যে 20-25% মানুহ দৰিদ্ৰ সীমাৰেখাৰ তলত থাকে এই মানুহখিনিক যদি মই তেওঁলোকক বিনামূলীয়াকৈ দি দিওঁ বস্তুখিনি মই সদায় ভোটটো পাম এই ইণ্ডিয়াত এই ফ্ৰী বীজ ছিষ্টেমটো কেজৰিৱালে আৰম্ভ কৰিলে তেওঁ এই যে আপোনাৰ ঘৰে ঘৰে গৈ আপোনাৰ বস্তুবিলাক দিয়া আৰম্ভ কৰিলে বিজুলী বাতি দিলে এইটো দিলে সিটো দিলে এই ফ্ৰী দিওঁতে মানুহে ফ্ৰী লৈ গ'ল এতিয়া যিহেতু বিজেপিয়ে বহুত বস্তু ফ্ৰী দি দিম বুলি কৈ দিলে মানুহখিনিয়ে দেখিলে যে যিহেতু কেজৰিৱালৰ দিল্লীৰ সংঘাত চলি থকাৰ কাৰণে আমি বহুতবাৰ ভুক্তভোগী হৈছোঁ যিহেতু কেজৰিৱালৰ বস্তুখিনি এতিয়া বিজেপিৰ পৰা দিবই আৰু যিহেতু আগন্তুক 4.5 বছৰ বিজেপি থাকিবই আৰু বিজেপিয়ে মানুহৰ লগত কানেক্ট হৈছে যিটো কেজৰিৱালৰ জেলত থকাৰ কাৰণে হওক বা বিভিন্ন কাৰণতে হওক কানেক্ট হ'ব পৰা নাছিলে বিজেপি এইখিনি সুবিধা ল'লে আৰু মানুহে দেখিছে যে হয় চেণ্টাৰতো গভৰ্ণমেণ্টখন থাকিব ইয়াতো থাকিব আমি যদি বিজেপিৰ ফালে যাওঁ আমাৰ সুবিধাখিনি ভাল হ'ব দিল্লীৰ যোৱা 2-3টা বছৰত আপুনি যদি চাই দিল্লীৰ আপোনাৰ ডেভেলপমেণ্ট মানে সীমিত হৈ গৈছিলে যিহেতু আপুনি চেণ্টাৰৰ লগত যদি অনবৰতে সংঘাত এটাতে কৰি থাকে আৰু তেওঁ প্ৰেছ মিটবিলাকত যেতিয়া দেখিব মই দেখি আছোঁ আজি কেইমাহমানৰ পৰা অকল বিজেপি আৰু মোদীক যেন
মানে হেৰি কৰিব মোদী এগেইনষ্টৰ কথা ক'বলৈহে যেন তেওঁ দিছে কিয় মুখ্যমন্ত্ৰী এজনৰ তেওঁ মুখ্যমন্ত্ৰী আৰু এওঁ হৈ গ'ল ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী দুজনৰ তুলনা নহয় আপুনি মুখ্যমন্ত্ৰী হিচাপে আপুনি কামখিনি কৰক তাত কওক যে মই মুখ্যমন্ত্ৰী হিচাপে আৰু তেওঁ যদি সংঘাতো আছে তেওঁ যাওক বহুত যায় আজি মমতা বেনাৰ্জীও মই দেখিছোঁ মোদী ডাঙৰীয়াৰ লগত যায় চাউথৰ বহুত কেইজন আছে ষ্টেলিনৰ ইত্যাদি মোদীৰ লগত বিৰোধ আছে কিন্তু তেওঁলোকে গৈ নিজৰ ৰাজ্যখনৰ কাৰণে যিখিনি লাভ হ'ব লাগে সেইখিনি তেওঁলোকে বাৰ্গেনিং কৰি পেলাই আনে কিন্তু কেজৰিৱাল ডাঙৰীয়া এই কথাটো নকৰে আপুনি খুব গুৰুত্বপূৰ্ণ কথা এটা ক'লে গোস্বামী ডাঙৰীয়া আপুনি কৈছে যে এজন উচ্চ শিক্ষিত এগৰাকী ভদ্ৰলোক অৰবিন্দ কেজৰিৱাল যিয়ে ক্ষমতাকেন্দ্ৰিক ৰাজনীতিত ভোটাৰক আকৰ্ষিত কৰিবলৈ বিনামূলীয়া প্ৰথা আৰম্ভ কৰিলে আৰু এনে এটা দিন হ'ল সেই বিনামূলীয়াই আজি অৰবিন্দ কেজৰিৱালক নিজৰ সমষ্টিতে হৰুৱাই দিলে বিজেপিয়ে চমক দেখুৱাবলৈ সক্ষম হ'ল মই ফুল প্লেটত এটা খবৰ দিছোঁ জয়ন্ত গোস্বামীৰ পৰা এই বিষয়টো মই জানিব বিচাৰিম RSSে বিশেষভাৱে সহায় কৰিছিল দিল্লীত এক খবৰৰ ভিত্তিত আমি খবৰ দিছোঁ দিল্লী নিৰ্বাচনত বিজেপি জয়ৰ অন্যতম খনিকৰ আছিল RSS দিল্লীৰ 8 ভাগত ভগাই 50,000 চৰাঘৰ বৈঠক অনুষ্ঠিত হৈছিল 8টা মণ্ডলত ভগাইছিল RSSে ইয়াক দিল্লীত আছে RSSৰ 30টা জিলা গোট আৰু 130টা নগৰ গোট গতিকে RSSৰ চৰাঘৰ বৈঠক বহু আগতেই হৈ গৈছিল যেনেকৈ এই মুহূৰ্তত আপোনালোকক যদি জনাওঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে অক্টোবৰৰ ভিতৰত চৰকাৰী কাম-কাজ শেষ হ'ব লাগিব অক্টোবৰত নতুন দিল্লীত প্ৰাৰ্থীৰ পেনেল গুচি যাব বুলি অসমৰ 26ৰ নিৰ্বাচন সম্পৰ্কত মুখ্যমন্ত্ৰীয়ে এই ফেব্ৰুৱাৰী মাহতেই কৈছে ঠিক তেনেকৈ আপুনি দেখি থকা এই খবৰটো বহু আগৰ নিৰ্বাচনৰ বহু আগৰ গতিকে মই জয়ন্ত গোস্বামীৰ পৰা জানিব খুজিম RSSে এটা সবল ভূমিকা গ্ৰহণ কৰিলে এই বিজয়ৰ ক্ষেত্ৰত চাওক 1925 চনত যেতিয়া ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ গঠন হৈছিল তেতিয়াৰে পৰা নিৰলসভাৱে সমগ্ৰ ভাৰতবৰ্ষতে ৰাষ্ট্ৰীয় চিন্তা আৰু চেতনাৰে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই কাম কাজ কৰি আহিছে ইয়াৰ বিভিন্ন যিবিলাক বিবিধ ক্ষেত্ৰ আছে বিভিন্ন সংগঠন আছে এই সংগঠনৰ যোগেদি ভাৰতৰ সামাজিক আৰু সাংস্কৃতিক উত্তৰণৰ কাৰণে কাম কাজ কৰিছে আৰু দিল্লীটো নিশ্চিতভাৱে নিৰলসভাৱে যোৱা সময়ছোৱাত কাম কাজ কৰিছে আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে এইটো যে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ যি বিবিধ ক্ষেত্ৰ এই ক্ষেত্ৰই কেতিয়াও ৰাজনৈতিক চিন্তা লৈ ৰাজনৈতিক কথা বতৰাবিলাক লৈ পেলানি কাম কাজ নকৰে সামাজিক আৰু সাংস্কৃতিক কথা বতৰাবিলাক লৈ কাম কাজ কৰে জনসাধাৰণৰ দুখৰ সময়ত সমভাগী হয় জনসাধাৰণৰ নিশ্চিতভাৱে যিকোনো পৰিস্থিতিৰ সন্মুখীন হ'লে বিপদৰ সন্মুখীন হ'লে তেওঁলোকে কাম কাজ কৰে আমাৰ যিবিলাক দিল্লীৰ যিবিলাক দৰিদ্ৰ অঞ্চল আছে স্লামছ এৰিয়া আছে সেই অঞ্চলবিলাকতো নিৰলসভাৱে আজিৰ কথা নহয় নিৰলসভাৱে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ বিভিন্ন প্ৰজেক্ট তাতে চলি থাকে আৰু তেওঁলোকৰ চিকিৎসাৰ ক্ষেত্ৰতে কওক বা শিক্ষাৰ ক্ষেত্ৰতে কওক সাংস্কৃতিক ক্ষেত্ৰতে কওক ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ বিভিন্ন ধৰণৰ কাম কাজ চলি থাকে আৰু নিশ্চিতভাৱে এই গোটেই কথা বতৰাবিলাকৰ লগত যিহেতুকে ভাৰতীয় জনতা পাৰ্টি আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মূল উদ্দেশ্যক যি আদৰ্শগত মিল আছে আমি ৰাষ্ট্ৰীয় চিন্তা আৰু চেতনাৰে কাম কাজ কৰোঁ ৰাষ্ট্ৰীয়তাবাদ প্ৰতিষ্ঠা কৰিবৰ কাৰণে কাম কাজ কৰোঁ নিশ্চিতভাৱে তেখেতসকলৰ ভাল কামবিলাকৰ প্ৰভাৱ নিশ্চিতভাৱে এই নিৰ্বাচনত প্ৰতিফলিত হৈছে ভাৰতীয় জনতা পাৰ্টিৰ পক্ষত নিশ্চিতভাৱে আহিছে গতিকে এই কথা বতৰাবিলাকে যে ভাৰতীয় জনতা পাৰ্টিৰ যিসকল কাৰ্যকৰ্তা তেওঁলোকৰ নিৰলস প্ৰচেষ্টা একে সময়তে মই পূৰ্বতে কৈছোঁ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ বা আমাৰ যে বিবিধ ক্ষেত্ৰ আছে এই বিবিধ ক্ষেত্ৰৰ সকলো কাৰ্যকৰ্তাৰ নিৰলস প্ৰচেষ্টাৰ জৰিয়তে নিশ্চিতভাৱে দিল্লীত এই যে 27 বছৰীয়া আমাৰ যে 27 বছৰৰ যোৱা 27টা বছৰ আমি শাসনৰ পৰা বাহিৰত আছিলোঁ আজি পুনৰ শাসন ঘূৰাই আনিবৰ কাৰণে দিল্লী চৰকাৰ গঠন কৰিবৰ কাৰণে ভাৰতীয় জনতা পাৰ্টিয়ে আজি সক্ষম হৈছে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰিব ইয়াৰ প্ৰভাৱ কেনেকৈ হ'ব গোস্বামী ডাঙৰীয়া বিজেপিৰ বাবে আন ঠাইবিলাকত চাওক সামগ্ৰিকভাৱে ভাৰতীয় জনতা পাৰ্টিয়ে ইতিমধ্যে এটা কথা স্পষ্ট কৰিছে যে সমগ্ৰ ভাৰতবৰ্ষতে এক ৰাষ্ট্ৰীয় চিন্তা আৰু চেতনাৰে সমাজ জীৱনক যদি ৰাষ্ট্ৰীয়তাবাদৰ পক্ষত যদি থিয় কৰাবলৈ হ'লে আমি ৰাজ্যসমূহৰ শাসন দখল কৰিব লাগিব আজি পাঞ্জাৱত আমাৰ শাসন পূৰ্বতে আমি আকালিৰ লগত আমাৰ এটা এলায়েন্স আছিলে মিত্ৰজোঁট আছিলে কিন্তু ভাৰতীয় জনতা পাৰ্টিয়ে নিশ্চিতভাৱে তাতো অপ্ৰাণ চেষ্টা চলাই আছে আৰু নিশ্চিতভাৱে তাৰ কাৰ্যকৰ্তাসকলে কাম কাজ কৰি আছে আৰু ভৱিষ্যতৰ দিনত পাঞ্জাৱ
পাঞ্জাব ৱেষ্ট বেংগলত আমি বাৰে বাৰে আমি চেষ্টা চলাইছোঁ বাৰে বাৰে আমি চেষ্টা চলাইছোঁ বহু ক্ষেত্ৰত লোকসভাত ভাল ফলাফল পাবৰ কাৰণে আমি সক্ষমো হৈছোঁ কিন্তু যিহেতুকে ৰাজ্য চৰকাৰ আমি পশ্চিমবংগত দখল কৰিব পৰা নাই আমি তামিলনাডুত ৰাজ্য চৰকাৰ আমি দখল কৰিব পৰা নাই নিশ্চিতভাৱে আমাৰ সেই ধৰণৰ যিবিলাক ৰাজ্য যি ৰাজ্যত ভাৰতীয় জনতা পাৰ্টিয়ে নিজৰ শক্তিশালী স্থিতি প্ৰদৰ্শন কৰিব পৰা নাই তাত নিৰলস প্ৰচেষ্টা থাকিব একে সময়তে অমৃতকালৰ ভাৰতবৰ্ষ যি শ্ৰেষ্ঠ ভাৰতবৰ্ষৰ নিৰ্মাণৰ কাৰণে নৰেন্দ্ৰ মোদী ডাঙৰীয়া যি পণ কৰিছে অমৃতকাল 2047 চনলৈকে যি অমৃতকালৰ এই সময়ছোৱাত আমি শক্তিশালী ভাৰতৰ এখন শক্তিশালী ৰাজধানী দিল্লীত প্ৰতিষ্ঠা কৰিবৰ কাৰণে আগন্তুক ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত দিল্লী চৰকাৰে কাম কাজ কৰিব ডাবল ইঞ্জিন চৰকাৰে দিল্লীক শক্তিশালী ৰূপত অৱতীৰ্ণ কৰাব যে এখন শ্ৰেষ্ঠ ৰাষ্ট্ৰৰ এখন শ্ৰেষ্ঠ ৰাজধানী হিচাপে দিল্লীক প্ৰতিষ্ঠা কৰিবৰ কাৰণে কাম কাজ কৰিব ৰূপক দাস ডাঙৰীয়া আপোনালোকৰ আত্মবিশ্বাস হেৰাই গৈছে লাহে লাহে দিল্লীত এই নিৰ্বাচনৰ এই ফলাফলে আপোনালোকক সাংঘাতিকভাৱে হতাশ কৰিছে কৰিবলগীয়া একো নাই এই ধৰণৰ এটা ভাৱ আপোনালোকৰ আহি গৈছে নেকি তেনেকুৱা নহয় তেনেকুৱা হ'লে চাওক আজি ইমানৰ পিছত আপুনি অহাৰ লগে লগে আপুনি সুধিছে যে কংগ্ৰেছৰ আজি মুখপাত্ৰ এই পেনেলত বহি আছে সেইটো আপুনি আচৰিত হৈছে আৰু সেইটো আচৰিত আপুনি হোৱাটো স্বাভাৱিক আৰু আমি ইয়াত আহি পেলাই উপস্থিত হোৱাটো আমাৰ আপুনি বহি থকাৰ কাৰণে আচৰিত হোৱা নাই বহি পেলাই একো নোকোৱাৰ কাৰণে নোকোৱা নহয় ক'বলৈ লাগিব যেতিয়া চবেই ক'ব তাৰপিছত কথা অৱতাৰণা হ'ব এতিয়া কথা হ'ল এতিয়াও আমি ইমানৰ পিছতো আমি মানে হাৰ মানি যোৱা নাই আমি সদায় যুঁজিবলৈ প্ৰস্তুত কাৰণ কংগ্ৰেছে আগতো বহুত বেয়া সময় আমি দেখিছোঁ এতিয়া কথা হ'ল যি ধৰণে কথাবিলাক ক'লে যে এখন ভাৰতবৰ্ষ তেওঁলোকে গঢ়িব আমি দেখিছোঁ যে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশে এতিয়া কি ধৰণে ভাৰতক ককৰ্থনা কৰিব পৰা হৈছে তেওঁলোকে হয় বিশ্বৰ খুব অৰ্থনীতিৰ ফালৰ পৰাই হওক চাৰিওফালৰ পৰা ভাৰতখনক তেওঁলোকে নিছে অমৃত জগত ভাৰত আছে এতিয়া ভাৰতৰ মানুহে যি খাইছে অমৃতেই খাইছে ঠিক তেনেকৈ এতিয়া আমেৰিকাৰ পৰা ট্ৰাম্পে পঠিয়াই দিছে আজি 200-300 মানুহ পঠিয়ালে আৰু পঠিয়াব এই ধৰণৰ যিটো 56 ইঞ্চিৰ বুকু থকা এগৰাকী প্ৰধানমন্ত্ৰীৰ ৰাজত্বকালত শাসনকালত যেতিয়া আমি সেইবিলাক দেখিছোঁ এইবিলাক সঁচাই এই দেশখনক যে তেওঁলোকে উন্নতিৰ শিখৰলৈ নিছে সেইটো একদম ধুৰুপ অমৃতকালত কেনেকৈ গোস্বামী ডাঙৰীয়া হাতত কেৰায়া লগাই হাতত হেণ্ডকাফ লগাই পঠিয়াইছে সেইটোৱে কিন্তু এইটো সঁচাই কথাটো হৈছে এইটো যে 2009 চনৰ পৰা যদি আপুনি পৰিক্ৰমা চাই তেতিয়াহ'লে দেখা পাব যে এই যে ইলিগেল ইমিগ্ৰেণ্টৰ যে প্ৰত্যাৱৰ্তন এই প্ৰত্যাৱৰ্তন 2009 চনৰ পৰা আৰম্ভ হৈছে আপুনি যদি চাই 2009 চনত ভাৰতবৰ্ষলৈ 855 গৰাকী মানুহক ডিপৰ্ট কৰা হৈছিল ভাৰতীয় মানুহক ডিপৰ্ট কৰা পৰৱৰ্তী সময়ত 9 চন 10 চন 11 চন 12 চন 13 চন 14 চন এইটো কংগ্ৰেছৰ চৰকাৰ আছিলে নিশ্চিতভাৱে এই কথাটো এটা স্বাভাৱিক প্ৰক্ৰিয়া গতিকে নিশ্চিতভাৱে ৰাজনীতি কৰা জনতা পাৰ্টীয়ে এটা কথা স্পষ্ট যে ভাৰতবৰ্ষৰ মানুহ ভাৰতীয় মূলৰ মানুহ বিশ্বৰ যি অঞ্চলতে অসুবিধাত পৰিব তেওঁলোকক ভাৰতত আঁকোৱালি লোৱাৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ সাজু আছে এতিয়া আপুনি এটা কথা কওক আপোনালোকে সিদিনা নৰেন্দ্ৰ মোদী ডাঙৰীয়া আজিৰ পৰা 11টা বছৰ আগত গুৱাহাটীলৈ আহি পেলাই তেওঁ কৈছিল যে 16 মে তাৰিখে সকলোৱে তালি টোপালি বান্ধি যাব লাগিব 16 মেটো কেতিয়া আহিব আপোনালোকে 15 লাখ দিম বুলি কৈছিল 8 দিনৰ সপোন দেখাইছিল 2 কোটিকে চাকৰি দিম বুলি কৈছিল সেইবিলাকতো একো নহ'ল 16 মেটো নাহিল এতিয়া আমেৰিকাই পঠাই দিয়াটো কংগ্ৰেছৰ দিনত পঠাইছিল ঠিক কৈছে আপুনি সত্য কথা এতিয়া আপোনালোকেওতো কৈছিল যে ভাৰতবৰ্ষত থকা গোটেইখিনি আমি বাংলাদেশীক খেদি পঠিয়াম অসমত থকাখিনিক খেদি পঠিয়াম আজি যে পাৰা নাই তাৰ বিষয়ে আপোনালোকে কি ব্যৱস্থা লৈছে আপোনালোকৰ RSS তাৰ বিষয়ে কি মতামত ৰাখিছে তেওঁলোকে কি পন্থা লৈছে নে খালি নিৰ্বাচন জিকাই আপোনালোকৰ কথা হৈছে নে বাকি আপোনালোকে সেইবিলাকৰ প্ৰতি আপোনালোকৰ কিবা আছে আদৰ্শ বা মতাদৰ্শ বুলি আপোনালোকৰ কিবা আছে ডাঙৰ কথা দ্বিতীয় কথা হ'ল তেওঁ যেনেকৈ কৈছে যে আজি দিল্লীত মুখ্যমন্ত্ৰীয়ে এটা তেওঁৰ আৱাসগৃহ নিৰ্মাণ কৰাৰ কাৰণে যিটো চৰকাৰী আৱাসগৃহ অসমতো হৈছে অসমত তাতকৈ কম বাজেটত হৈ থকা এটা সচিবালয় ভাঙি বাস্তুমতে বেয়া বুলি তাক ভাঙি পেলাই শ কোটি টকা তাত পুনৰ বিনিয়োগ কৰি পেলাই তাক কৰা হৈছে মুখ্যমন্ত্ৰীয়ে থকা ঘৰ বেলেগকৈ বনোৱা হৈছে তেওঁলোকেও প্ৰথমতে কৈছিল যে মই কনভয়ত ইমানখন গাড়ী নলওঁ বুলি ইয়াৰ আগৰজন মুখ্যমন্ত্ৰীও কৈছিল কিন্তু তেওঁতো পিছলৈ ল'লে তেওঁতো চৰকাৰী আৱাসত থাকিব এৰি তেওঁতো ক'ত আছিলে অসমৰ ৰাইজে জানে 5টা বছৰ
ঠিক তেনেকুৱা কথাবিলাক তেওঁলোকে যিটো কৈছে আৰু দিল্লীত যদি আবকাৰী নীতিৰ কাৰণে বা মদৰ দোকান দিয়াৰ কাৰণে চৰকাৰ পতন হয় সেইটোৱে বিৰোধ তেতিয়াহ'লে অসমতো তেওঁলোকে কি কৰি আছে গলিয়ে গলিয়ে ৰাস্তাৰ ফালে চাব নোৱাৰি বাকী আপুনি একো দেখা নাপায় কিন্তু অন শ্বপ ৱাইন শ্বপ অফ শ্বপ বহুত মদৰ দোকান তেওঁলোকে পাতি দিছে এতিয়া সেই কথাবিলাকে তেওঁলোকক ভৱিষ্যতে অসমত কিবা বিধি পথালি দিব নেকি নে তেওঁলোকৰ এই সবকা সাথ সবকা বিকাশ এক ৰাষ্ট্ৰ এক নীতি তেতিয়াহ'লে অসমত তেওঁলোকে মদৰ দোকান দিলে ভাল আৰু দিল্লীত কেজৰিৱালে মদৰ দোকান দিলে বেয়া এই কথাবিলাক তেওঁলোকে কিন্তু ক'ব লাগিব এই কথাবিলাকো কিন্তু অনাগত দিনত বিজেপিৰ মুখপাত্ৰগৰাকীয়ে ইয়াৰ উত্তৰ দিব আৰু তাৰ পিছতে মই দেৱজিৎ গোস্বামীৰ পৰা জানিব খুজিম যে আজিৰ ফলাফলে কি প্ৰভাৱ পেলাব পৰৱৰ্তী সময়ত প্ৰথম কথা হৈছে কি যে বিদেশীৰ সম্পৰ্কত আচলতে আপে কথা ক'লে বেয়া লাগে এইকাৰণে বেয়া লাগে যে আপৰ চৰকাৰ দিল্লীত থাকোঁতে আমাতুল্লাহ খান তেওঁলোকৰ যে বিধায়ক আপৰ বিধায়ক তেওঁৱে ৰোহিংগীয়াসকলক অবৈধ নাগৰিক ৰোহিংগীয়াসকলক দিল্লীত তেওঁ চেল্টাৰ দিছিলে পৰৱৰ্তী সময়ত গোচৰ হ'ল তেওঁলোকক বিতাড়িত কৰিবৰ কাৰণে চৰকাৰে কাম কাজ কৰিলে আৰু আমাতুল্লাহ খানৰ বিৰুদ্ধেও যে বিদেশীক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ তুলিলে আৰু তাৰ ওপৰত প্ৰচিডিং আৰম্ভ হ'ল গতিকে আপৰ বিদেশী সম্পৰ্কত যে নীতি এইটো আমাতুল্লাহ খানতকৈ আৰু বেলেগ কোনো নাজানে এতিয়া ঘটনাটো হ'ল এইটো যে বিদেশী অসমলৈ আহিলে কাৰ দিনত যদি তাৰ প্ৰশ্নৰ উত্তৰ যদি চোৱা যায় তেতিয়াহ'লে দেখা যাব যে কংগ্ৰেছৰ দিনত 1951 চনৰ পৰা নিৰবিচ্ছিন্নভাৱে যোৱা 55টা বছৰ কংগ্ৰেছে শাসন কৰিলে আৰু কংগ্ৰেছে বিদেশী আহিবলৈ দিয়াটোৱে নহয় বৰ্ডাৰ সিল নকৰিলে বাংলাদেশ ভাৰত বৰ্ডাৰ সিল নকৰিলে অসমৰ যি সাৰাউণ্ডিং আছে সিল নকৰিলে আৰু আহিবলৈ দিয়া নহয় তেওঁলোকক ৰক্ষণাবেক্ষণ দিলে আৰু অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া ডাঙৰীয়া প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই আৰু শেহতীয়াভাৱে কলিয়াবৰ লোকসভাৰ নিৰ্বাচনত সামগুৰিত গৌৰৱ গগৈ ডাঙৰীয়াই 2014 চনত কৈছিল যে অসমত এজনো বিদেশী নাই অৰ্থাৎ তেওঁলোকে ৰক্ষণাবেক্ষণৰ পলিচি দিছিল তাৰ পৰিৱৰ্তে কিন্তু ভাৰতীয় জনতা পাৰ্টিৰ স্থিতি স্পষ্ট ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেতিয়াই বিদেশী আহিছে ইমিডিয়েটলি যিসকল বিদেশী আহিছে তেওঁলোকক কাৰায়ত্ব কৰিছে আৰু পুছবেক পলিচি লৈছে অৰ্থাৎ ইমিডিয়েটলি তেওঁলোকক পুছবেক পলিচি লৈছে আৰু তাৰ ষ্টেটমেণ্ট ৰাজহুৱাভাৱে দি আছে গতিকে পুছবেক পলিচি প্ৰথমবাৰৰ কাৰণে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বুকুত ডাঠ কৰি পুছবেক পলিচি আৰম্ভ কৰিলে দ্বিতীয় কথা হৈছে যদি চাই তেতিয়াহ'লে দেখাব যিসকল ইতিমধ্যে বিভিন্ন চৰকাৰে যোৱা সময় 55টা বছৰৰ কংগ্ৰেছ চৰকাৰে যিসকল বিদেশীক ৰক্ষণাবেক্ষণ দিছিলে তেওঁলোকক চিনাক্ত কৰিবৰ কাৰণে এইখন চৰকাৰে কাম কাজ কৰিছে ফৰেনাৰ্ছ ট্ৰাইব্যুনেলসমূহক যেতিয়া 16 চনত যেতিয়া ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ প্ৰথমবাৰ আহিছে অসমৰ ফৰেনাৰ্ছ ট্ৰাইব্যুনেলবিলাকক শক্তিশালী ৰূপত অৱতাৰণা কৰিলে আৰু তেওঁলোকৰ যি বিদেশী চিনাক্তকৰণৰ প্ৰক্ৰিয়া আৰম্ভ হ'ল আৰু পৰৱৰ্তী সময়ত বিতৰণৰ কাৰণে নিশ্চিতভাৱে চৰকাৰে কাম কাজ কৰিছে আৰু এটা কথা স্পষ্ট যে বিতৰণৰ যিহেতুকে পূৰ্বতে কোনো নীতি নাছিলে যেতিয়া বাংলাদেশ গঠন হৈছিল 71 চনত তেতিয়া ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী আছিলে ইন্দিৰা গান্ধী ডাঙৰীয়ানীয়ে সেই সময়ত নিজকে বাহ লৈছিলে যে বাংলাদেশ পাকিস্তানক দুভাগ কৰি বাংলাদেশ তৈয়াৰ কৰিলে তেতিয়া বাংলাদেশৰ লগত কিয় ডিপৰ্টেশ্যন তিথি কৰি নললে যে যিসকল বাংলাদেশী তাত প্ৰতাৰিত হৈ অসমৰ সীমাৰ মাজেদি ভাৰতবৰ্ষত সোমাইছিল তেওঁলোকক যাতে বাংলাদেশে লৈ লয় তাৰ কাৰণে কিয় চুক্তি তেতিয়াই তৈয়াৰ নকৰিলে গতিকে নিশ্চিতভাৱে এই ফেইলিয়ৰ পলিচি অফ আপোনালোকে বাংলাদেশৰ নিশ্চিতভাৱে গোটেই কথাটো হৈছে কি যে এটা পলিচি ক্লিয়াৰ হৈ আছে যে গতিকে গোটেই কথাটো হৈছে কিমান তাৰিখে হৈছিল কিমান চনত 2009ত কংগ্ৰেছ চৰকাৰ দিনত মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং সিগনেচাৰ কৰিছিলে য'ত কৈছিলে যে ইমিগ্ৰেণ্ট যিসকল ইলিগেল ইমিগ্ৰেণ্টক ভাৰতবৰ্ষই গ্ৰহণ কৰিব এই কথাটো আপোনালোকৰ চৰকাৰ দিনত ক্লিয়াৰ কৰিছিলে 2009 চনত 2012 চনত পলিচি বনাইছিলে কেনেকৈ আনা যাব আৰু কলৈকে ফ্লাইটত আনিব 2012 চনত কৰিছিল তেতিয়া কংগ্ৰেছ চৰকাৰ আছিলে গতিকে নিশ্চিতভাৱে আমেৰিকাৰ লগত যি চুক্তি এই চুক্তি কংগ্ৰেছৰ দিনত হৈছিল আৰু এটা কণ্টিনিউৱাছ প্ৰচেছত আছে কিন্তু বাংলাদেশৰ লগত আপোনালোকে নকৰিলে এইকাৰণে নকৰিলে যে আপোনালোকে ভোটৰ অংক কৰিছিলে যিসকল ইলিগেল ইমিগ্ৰেণ্ট অসমত সোমালে অসমত স্থায়ীভাৱে বসবাস কৰিলে তেওঁলোকৰ ভোটক লৈ কংগ্ৰেছে চৰকাৰ গঠন কৰিবৰ কাৰণে কাম কৰিলে আজিৰ আপোনালোকৰ নেতৃত্ব সেইসকল লোকক লৈ সেইসকল সেইকাৰণে আজি বাংলাদেশ জ্বলিল মণিপুৰ জ্বলিল আপোনালোকে মণিপুৰ জ্বলালে বাংলাদেশ জ্বলালে কিন্তু বাংলাদেশ ইন্দিৰা গান্ধীৰ
পাকিস্তানৰ পৰা ভাঙি আমি যেতিয়া কৰিছিল বন্ধু ৰাষ্ট্ৰ হিচাপে আছিল সেই কথাখিনিও আপুনি মনত ৰাখিব সেই কথাখিনি আপুনি মনত ৰাখিব বন্ধু ৰাষ্ট্ৰৰ লগত কৰা জয়ন্ত গোস্বামী নিজৰ ঘৰৰ মাজত সহমৰ্মিতা প্ৰকাশ কৰি আপোনালোকে কানি দিলে কিন্তু এতিয়াতো বাংলাদেশে হাহাকাৰ লগাইছে নেকি আৰু যদি নাছিলে আপোনালোকৰ প্ৰধানমন্ত্ৰীজনে 2014 চনত বুকু ভিন্দাই পেলাই আহি অসমৰ মাটিত থিয় হৈ কেলেই কৈছিল তেওঁ যদি মিছলীয়া নহয় তেওঁক যদি মিছলীয়া শিক্ষা দিব নালাগে তেওঁক যদি আমি কটাক্ষ কৰিব নালাগে তেওঁক যদি অসমৰ ৰাইজে গালি পাৰিব নালাগে ভাৰতবৰ্ষৰ মানুহে যদি তেওঁৰ প্ৰতি কটু মন্তব্য কৰিব নালাগে তেতিয়াহ'লে আপুনি কওক তেতিয়াহ'লে তেওঁ 2014 চনৰ 16 মে কোন তাৰিখে হ'ব সেই কথাটো আপুনি কওক এইটোত কিন্তু ডাঙৰ সংকট আহি যায় জয়ন্ত গোস্বামী একেবাৰে ক্লিয়াৰ ভাৰতীয় জনতা পাৰ্টিৰ কেন্দ্ৰীয় চৰকাৰ আৰু ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্য চৰকাৰৰ স্পষ্ট নীতি বিদেশী যদি ভাৰতত আছে অসমত আছে বিতৰণ কৰা হ'বই আৰু তাক কৰি দেখুৱাইছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আপোনালোকে মোক এটা কথা ক'বলগীয়া নাই দুৰ্নীতিৰ মহানায়কক নি আজি আপোনালোকে দুৰ্নীতি আপোনালোকে শূন্য সহনীলতাৰ কথা ক'বলৈ আহিছে এই যিবিলাক কথা আপোনালোকৰ দুমুখীয়া চৰিত্ৰ সকলো ৰাইজে দেখি আছে আৰু খুব আমোদ কৰা পলিচি আপোনালোকে লৈ পাইছিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই লৈছে যে বিদেশী পুষ্টবেক পলিচি যেতিয়া বিদেশী ইয়াত ধৰি তেওঁক ইমিডিয়েটলি যি বাটে দিছে সেই বাটে পঠাই দিছে আৰু আপোনালোকে সেই কাৰখন কি কৰিছে সেইখন দি কি হ'ব সেই বাটে পঠিয়াবলৈ আনিলে আৰু কাৰখনে দি কি কৰিছে সেইখনত এই যে দুখন মই কৈছোঁ আপোনালোকে এইফালেও এখন আপুনি কাৰ কথা কৈছে 1951 চনত দিল্লীত যেতিয়া নেহেৰু লিয়াকত চুক্তি হৈছিলে তাতে কৈছিলে যে পাকিস্তানত যদি যিসকল হিন্দু বিতাড়িত হয় তেওঁলোকে ইচ্ছা কৰিলে ভাৰতলৈ আহিব পাৰিব নেহেৰু লিয়াকত চুক্তি স্পষ্ট আছে আপুনি কাৰ কথা সেইখন পিছলৈ কি হ'ল পিছলৈ সেইখন নোহোৱা হৈ গ'ল সেইটো কথাও কওক আপুনি কিবা এটা আধা কিয় কয় আপোনালোকৰ এইটোৱে ভুল আপোনালোকে জানে ঠিকে কিন্তু কয় বেলেগকে আপোনালোকে এনেকে কয় ৰাইজে শুনিলে ভাবিব জয়ন্ত গোস্বামী একো নাজানে নেহেৰু লিয়াকত আৰে নেহেৰু লিয়াকত চুক্তিৰ কথা কওক আপুনি নেহেৰু লিয়াকত চুক্তি চাওক বিজেপিৰ ৰাইজে ভাবে যে 1951 জয়ন্ত গোস্বামীয়ে যেনেধৰণে কৈছে এনেধৰণে কৈ দিল্লীত আপৰ 12 বজাই দিছে নিশ্চিতভাৱে কংগ্ৰেছ জিৰ' কৰি দিছে কংগ্ৰেছ জিৰ' ব্ৰাহ্মণৰ কথা সৰুতে আমি পঢ়িছিলো যে যেতিয়া ছাগলীটো কুকুৰ বুলি বাৰে বাৰে কৈ থকা হ'ল মানুহ সংকট দেখা হ'ল তেওঁৰ এটা বিভ্ৰান্তিৰ সৃষ্টি হ'ল তেওঁলোকে সেইটো কৰা সিদ্ধ হস্ত কিন্তু যিদিনা ভাৰতবৰ্ষৰ ৰাইজৰ সেই তেওঁলোকৰ যিটো এই ধৰণৰ চেষ্টাৰ পৰা মুক্ত হ'ব সেইদিনাখন তেওঁলোকৰ ভাৰতবৰ্ষত থকাৰ কাৰণে মই অনুৰোধ জনাম দিল্লীত এই জনসাধাৰণক হেয় প্ৰতিপন্ন আজিৰ তাৰিখত এটলিষ্ট কৰিব নালাগে এইকাৰণে নালাগে যে দিল্লীৰ জনসাধাৰণ ৰাজধানীৰ জনসাধাৰণ তেওঁলোক অত্যন্ত বুদ্ধিদীপ্ত লোক আৰু তেওঁলোকে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখন আনিছে তেওঁলোকক ভাৰতীয় জনতা পাৰ্টীয়ে মিছগাইড কৰিছে বা তেওঁলোকে মিছলিড কৰিছে গতিকে আজি কংগ্ৰেছৰ দুৰ্নীতি কৰিছে তিহাৰত গৈছে জগদীশ আপোনালোকে যে বাৰে বাৰে জাষ্টিফাই কৰি আছে যে বেলেগ বেলেগ চুক্তিৰ কথা কৈছে কিন্তু আমাৰ কথাটো প্ৰথম প্ৰশ্নটোৱে আছিল যে সুপ্ৰিম কোৰ্টত আপুনি কোৱা কথাখিনি আপোনাৰ এডভোকেটে ক'বলৈ পাহৰি গ'ল নেকি যে নিৰ্দেশ দিব লগা হ'ল আপুনি সুপ্ৰিম কোৰ্টৰ নিউজটোহে পাইছে মাত্ৰ মানে যেটো পেপাৰত অহা নিউজ নাই আপুনি নিউজৰ ওপৰত বেছ কৰা নাই আমি অৰ্ডাৰ কৰিছোঁ শুনক আপুনি নিউজৰ ওপৰত বেছ কৰা আচল কথাটো কি তাতে এটা ডাইৰেকশ্যন দিছে ডিটেইলছ এফিডেভিটৰ কাৰণে ডিটেইলছ এফিডেভিট যেতিয়া অসম চৰকাৰ তাত আপোনালোকে এনে ধৰণৰ বিভ্ৰান্তিমূলক কথা কৈয়ে দিল্লী শাসন কৰিব লৈছে আপক এনেকে হল আপোনালোকে বিভ্ৰান্তিমূলক কথা কৈ আপোনালোকে দিল্লী শাসন কৰিব লাগে মনত ৰাখিব কিন্তু দিল্লীৰ মানুহে বেছি একচেপ্ট নকৰিব তেওঁলোকে দুৰ্নীতি কৰিছে লিকাৰ্স কেলেংকাৰী কৰিছে যাৰ কাৰণে তেওঁলোকে কোনো কেলেংকাৰী নাই বিজেপি দলৰ আদালতে তেওঁলোকক ৰেহাই দিয়া নাই কোনো কেলেংকাৰী নাই কেছেই নাই আদালতে আপুনি বিভ্ৰান্তিমূলক কথা কৈছে যে আপুনি এনে ধৰণে কৈছে যে মানক বিশ্বাস কৰা কৈছে নাই আপুনি সুপ্ৰিম কোৰ্টৰ কথাখিনি মানিব নোখোজে আপুনি বেলেগ কথা কয়নিক মাত্ৰ পেপাৰ পাব্লিকেশ্যনটো দেখিছে আপুনি কি কৰিছে আসল ডাইৰেকশ্যনটো কি আসল ডাইৰেকশ্যনটো
কৈছো যে চেন্ট্ৰেল গভৰ্ণমেণ্ট আৰু ষ্টেট গভৰ্ণমেণ্টক ডিটেইলছ এফিডেভিট যেতিয়া আমি সাবমিট কৰিম তেতিয়া সুপ্ৰিম কোৰ্টত স্পষ্ট হ'ব চিন্তা কৰিবলগীয়া নাই আপোনালোকে বিভ্ৰান্তিমূলক কথা কৈ হেক কৰি দিয়ে এই কাৰণে দিগদাৰি বিদেশী বিতৰণৰ কাৰণে প্ৰথম পলিচি একমাত্ৰ শক্তিশালী পলিচি পুশ বেক পলিচি অৰ্থাৎ বিদেশী ধৰিছে আৰু একে ৰাস্তাত পঠাই দিছে সেই যি পলিচি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সাহস আছে আৰু সেই কাৰণে তেওঁলোকে কৰিবলৈ পাৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পুশ বেক পলিচি কৰি দেখাইছে ক্ৰিকেট বলটোৰ দৰে ধৰিছে হৈছে এইফালৰ পৰা নিশ্চিতভাৱে আপুনি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কৰি আপোনালোকে কৈছিলে যে অসমত বিদেশীয়ে নাই আৰে গৌৰৱ গগৈ কৈছে অসমত বিদেশীয়ে নাই এইখন অসমত বিদেশী নাই বুলি চাৰ্টিফাইড কৰা মানুহজনে হৈছে গৌৰৱ গগৈ ডাঙৰীয়া আপোনালোকৰ নেতা গৌৰৱ গগৈ ডাঙৰীয়াই কৈছে আপুনি গৌৰৱ গগৈ ডাঙৰীয়াক সোধক যে তেওঁৱে কৈছে যে অসমত এজনো বিদেশী নাই গতিকে আপোনালোকে বিদেশীক ৰক্ষণাবেক্ষণ দিছে আৰু ভাৰতীয় জনতা পাৰ্টিয়ে বিদেশীক খেদিবৰ কাৰণে চেষ্টা কৰিছে আপোনালোকে কি ডাঙৰ কথা কৈ আছে এনআৰসিখন আপোনালোকে কমপ্লিট কৰিব নোৱাৰিলে এখন আনিলে কংগ্ৰেছে বিদেশী ৰক্ষণাবেক্ষণ দিয়ে আৰু ভাৰতীয় জনতা পাৰ্টিয়ে বিদেশীক বিৰতি লৈ লৈছো কিন্তু চৌধুৰী ডাঙৰীয়াও কৈছে যে গোস্বামী ডাঙৰীয়া ইয়াত যেনেকে কৈ আছে দিল্লীত এনেকৈ কৈ দিল্লীখন লৈ ল'লে বিজেপিয়ে দেৱজিৎ গোস্বামী দেৱৰ পৰা জানিব বিচাৰিছোঁ আজিৰ এই ফলাফলে সমগ্ৰ ভাৰতবৰ্ষত কেনেধৰণৰ প্ৰভাৱ পেলাব অহা সময়বিলাকত কি কয় এইটো হয় চাওক দিল্লীত নেশ্যনেল কেপিটেল GST ভিতৰত থাৰ্ড হায়েষ্ট পেইং ষ্টেটৰ ভিতৰত হায়েষ্ট মানে আপোনাৰ তাত পপুলেশ্যন ভিতৰত যদি চাই টকিঅ'ৰ পিছতে আপোনাৰ চিটি হিচাপত দিল্লীৰ পপুলেশ্যন চবতকৈ হায়েষ্ট 11 লাখ কোটি টকাৰ বাজেট সকলোৱে চকু থাকে যে দিল্লী চৰকাৰখন আনিব লাগে নিজে আমি আহিব লাগে 1998ৰ পাছত বিজেপিৰ কাৰণে এবাৰ ডাঙৰ এটা সুযোগ আহিছে আৰু ডাঙৰ সুযোগটো আৰু খুব ভাল সময়ত আহিছে যিটো সময়ত আৰু 4.5 বছৰ চেণ্টাৰত বিজেপি গভৰ্ণমেণ্টখন যিহেতু থাকিব এতিয়া দুখন চৰকাৰ মিলি পেলাই দিল্লীৰ উন্নতি কৰিলে কি হ'ল গোটেই পৃথিৱীখনত দিল্লীৰ আপোনাৰ এটা প্ৰতিচ্ছবি ভাল হয় টুৰিজম বাঢ়ে আমাৰ যিটো ইমেজ যিটো হয় অভাৰঅল ইমেজ বিল্ডিঙত দিল্লীয়ে আমাৰ খুবেই দৰকাৰী আৰু এটা কথা হৈ গ'ল কি বিজেপিৰ এই দিল্লী ইলেকশ্যনটোৱে দিল্লী চিট জিকা কেইদিনমান আগলৈকে কিন্তু আজি 15-20 দিন আগলৈকে মানে বিজেপি নিজেও ভবা নাছিলে যে আমি জিকিম আৰু লগতে এনেকুৱা ধৰণে এটা এবছলিউট মেজৰিটিৰ ওপৰত আমি গৈ পেলাই যে পাম সেইটো দিল্লী আপোনাৰ চৰকাৰে ভবা নাছিলে তেওঁলোকৰ বডি লেংগুৱেজৰ পৰা গম পায় কিন্তু যেহেতু ক'লোঁ যে বহুতকেইটা কাৰকে ইয়াত কাম কৰিছে অৰবিন্দ কেজৰিৱালৰ মানুহৰ অনীহা তেওঁ কেম্পেইনিঙো শ্ল' হৈছে কংগ্ৰেছৰ লগত সংঘাত কংগ্ৰেছে 6.36% ভোট লৈ গুচি গ'ল কোনো এটা মিল নহ'লে তাৰপিছত আপোনাৰ হৈ গ'ল কি তেওঁলোকৰ নিজৰ কিছুমান কেণ্ডিডেট 12-13জন কেণ্ডিডেটক তেওঁলোকে যিবিলাকক ডিপ্ৰাইভ কৰিলে সেইবিলাকে গৈ বিদ্ৰোহ কৰিলে সেইবিলাক ৰখাব নোৱাৰিলে বহুত কাৰণ আছে কিন্তু দিল্লীৰ ইলেকশ্যনটো বিজেপি শক্তিশালী হ'ল আৰু এতিয়া বিজেপিয়ে যিটো ক'লোঁ গোস্বামী ডাঙৰীয়ে কোৱা নিচিনাকৈ তেওঁ অধিক শক্তিশালী ৰূপত বেলেগ যিবিলাক ৰাজ্যত আপোনাৰ হ'বলগীয়া আছে অহা বছৰ আপোনাৰ 26ত প্ৰভাৱ পৰিব ডেফিনেটলি তাৰ অভাৱ পৰিবই কিয় কি মানুহে এতিয়া দেখিছে যে বিকল্প নোহোৱা হৈছে কিয় নোহোৱা হৈছে কংগ্ৰেছৰ মুখপাত্ৰ ডাঙৰীয়া কথাটো ওলাই পৰিছে যে যিহেতু আমি বিশ্লেষণ কৰিব লাগিব আমি আত্মসন্তুষ্টি লৈ বহি থাকিলে নহ'ব কিন্তু আমি দেখিছোঁ যে হাৰিয়ানা ইলেকশ্যনৰ পাছত আচৰিতভাৱে হাৰিয়ানা ইলেকশ্যনত মই যেতিয়া টিভিতে আমি দেখি আছিলোঁ কণ্টিনিউৱাছ আমি দেখিছোঁ আচৰিতভাৱে তেওঁলোকে হাৰিলে আপোনাৰ মহাৰাষ্ট্ৰ ইলেকশ্যনত তেওঁলোকে হাৰিলে কিন্তু তেওঁলোকৰ পৰা কোনো তাৰ পৰা শিক্ষা নল'লে আৰু দিল্লীখন ইমান ইম্পৰ্টেণ্ট আছিলে যে যিকোনো প্ৰকাৰে কেজৰিৱালৰ লগত যদি মিত্ৰতাটো কৰি পেলাই কংগ্ৰেছে যদি 4-5খনো চিটো পালেহেঁতেন গৈ গভৰ্ণমেণ্ট এখন তেওঁলোকে ফৰ্ম কৰিব পাৰিলেহেঁতেন কিন্তু কংগ্ৰেছে নিজে জিকাতকৈ বা নিজে MLA পঠিওৱাতকৈ তেওঁলোকে এইটো চিন্তা কৰিলে যে কেজৰিৱালক কেনেকৈ আমি হৰুৱাব পাৰোঁ বা কেজৰিৱালৰ দলটোক কেনেকৈ আমি নিশেষ কৰিব পাৰোঁ তেতিয়া কি হ'ব কংগ্ৰেছৰ দল হিচাপে কিন্তু এইটো লাভ হৈছেও কিয় কি কেজৰিৱালে দিল্লীখন কিবা কাৰণত যদি এবাৰ ফৰ্ম কৰিব পাৰিলেহেঁতেন বিভিন্ন ষ্টেটত যেনেকৈ পাঞ্জাৱত ল'লে হাৰিয়ানাতো তেওঁলোকৰ ডাঙৰ বেছ হৈছে গোৱাটো হৈছে আৰু বহুত ৰাজ্যত কেজৰিৱাল সোমাই আহিলে কিন্তু আজি মই এতিয়া ভাবোঁ আপোনাৰ মোক ক'বলৈ বেয়া দেখে কিন্তু এতিয়া যে এই 23জন MLAক যে কেজৰিৱাল ডাঙৰীয়াই ধৰি ৰাখিব পাৰিব মই এইটো আশা দেখা নাই বিজেপিৰ বিভিন্ন তেওঁলোকে প্ৰলোভনে কওক বা বিভিন্ন চক্ৰান্তমূলক হেৰি কৰি পেলাই হওক বা বিজেপিৰ প্ৰতি আকৃষ্ট হৈও যিহেতু দেখিব চেণ্টাৰটো বিজেপি ইয়াতো গভৰ্ণমেণ্ট এবছলিউট মেজৰিটি এই MLA বিলাক যে
আপোনাৰ তালে ট্ৰান্সফাৰ গুচি নাযাব সেইটো এটা মানে ক'ব নোৱাৰি আৰু দ্বিতীয় ডাঙৰ কথাটো হৈ গ'ল কেজৰিৱাল যেটো নিজে হাৰিলে তেওঁ বিধানসভাৰ বাহিৰত থাকিব লগা হ'ল এই এমএলএ বিলাকৰ লগত তেওঁ যেটো সহান যোগাযোগ সেইটো নোহোৱা হ'ব আৰু আতিসি মাৰ্লেনাৰ আপোনাৰ তেখেতৰ বহুতখিনি সীমাবদ্ধতা আছে তেখেতৰ সকলোৰ লগত ইমান ৰিলেশ্যনো ভাল নহয় তেখেতে বাকীবিলাকত কেম্পেইনিঙো ইমান কৰিব পৰা নাই নিজৰ সিটখনতো তেওঁ মাত্ৰ 3521টা ভোটতে জিকিছে সেইকাৰণে মই দেখো যে অৰবিন্দ কেজৰিৱালৰ আগত ডাঙৰ এটা বিপদ আহিছে আৰু আপোনাৰ মোৰ এটো এনেকুৱা লাগিছে যে আগন্তুক ছমাহৰ ভিতৰত পাঞ্জাব গভৰ্ণমেণ্টখনৰ কাৰণেও এটা আপোনাৰ অখানি সংকেত আহিব নেকি কিয় কি কেজৰিৱালৰ যেটো উদ্দেশ্য লৈ পেলাই চৰকাৰখন বনিছিলে দিল্লীত আছিল কাৰণে বাকিবিলাক ৰাজ্যত তেওঁ সোমাব পাৰিছিলে এতিয়া যেটো দিল্লীতে একেবাৰে তছনছ হৈ গ'লা নিজেও হাৰিলে নিজে হাৰাৰ পিছত তেওঁ আকৌ কাকো যেতিয়া মোদীৰ এগেইনষ্টতে হওক বা যিকোনো চৰকাৰৰ এগেইনষ্টত কথা এটা কোৱা বা কৰাপচনৰ এগেইনষ্টতে হওক তেওঁ যিকোনো কথা ক'ব গ'লে তেওঁলোকে নিজৰ চক্ৰবিহিতে তেওঁ সোমাই পৰিব এইকাৰণে মই ভাবো যে দিল্লীৰ কংগ্ৰেছৰ বিজেপি জয়ে বহুত সহায় কৰিব অসমত চাওক অসমত বহুত এনেকুৱা আপোনাৰ যদিও হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া খুব সুন্দৰভাৱে চৰকাৰখন চলাব চেষ্টা কৰিছে অহৰহ তেওঁ কষ্ট কৰিছে আমি এতিয়া এডভান্টেজ আসামটোৰ ক্ষেত্ৰত দেখিছোঁ তেওঁ কোৰিয়া গৈছে জাপান গৈছে অনবৰতে ঘূৰি আছে তথাপিও অসমত সমস্যা জৰ্জৰিত ৰাজ্য বহুত আজি আপুনি বিদেশী সমস্যাটো কওক এইটো মানে বিদেশী সমস্যাটো কওক কেনেকুৱা আপুনি অসম যিমানে উন্নত হওক লাগিলে 5খন ৰাজ্যৰ ভিতৰতে এখন হওক লাগিলে কিন্তু এইটো আমাৰ মনত আছে যিহেতু আমি অসম আন্দোলন কৰি পেলাই আমি ডেকা ল'ৰাবিলাকক ঘৰুৱাই আপুনি হেৰাইছিলোঁ আমি বহুত ল'ৰা চিৰজীৱনৰ কাৰণে পংগু হৈছিলে নিৰ্যাতনৰ বলি হৈছিলে সেই অসমৰ আমি সদায় বিচাৰোঁ যে বিদেশী বিতৰণ হওক কংগ্ৰেছে কোনো কাৰণত এইটো আপোনাৰ ইস্যুটো আগভাগ নল'লে তেওঁলোকে নকৰিলে IMDT আইনখন আছিলে কিন্তু 2005 চনত যেতিয়া IMDT আইনখন গ'ল আপোনাৰ সৰ্বানন্দ সোণোৱাল পৰৱৰ্তী কালত যেতিয়া আমাৰ ইয়াত 2016ত মুখ্যমন্ত্ৰী হ'ল 14ত তাতে একেই গভৰ্ণমেণ্ট আছিলে তাৰ পিছত কিন্তু বিজেপি চৰকাৰে তেওঁলোকে চেষ্টা কৰিব লাগিছিলে যে এই বিতৰণৰ ক্ষেত্ৰত আমি কিবা এটা পলিচি লওঁ নেকি দিল্লীত হেঁচা দি পেলাই হ'লে অসমৰ কাৰণে আমি অলপ কৰোঁ নেকি কিন্তু নকৰিলে উল্টা 2019 চনত তেওঁলোকে ইমান বিদ্ৰোহ হোৱাৰ পাছতো অসমত তেওঁলোকে 2019 চনত কাখন আনি দিলে যিটোৱে আৰু অসমত আমাৰ আঘাত কৰে কিন্তু আকৌ মই ক'ব বিচাৰিছোঁ যে আমাৰ এতিয়া এনেকুৱা হৈছে যে সেই ইস্যুটোতকৈ বাকী ইস্যুবিলাকতকৈ আমি মানে কম্পেয়াৰ কৰিব লগা হৈছে যে কংগ্ৰেছক মানে এতিয়াও চাওক আপুনি কংগ্ৰেছে একো নকৰিলেও 20-25% কংগ্ৰেছৰ ভোট বেংক সদায় থাকে তেওঁলোকে এইবাৰ আপুনি বাকী এই যে 5টা ইলেকশ্যন হৈ গ'ল তাত কংগ্ৰেছৰ কোনো নেতা যোৱা নাই গৌৰৱ গগৈ আপোনাৰ এটা কেম্পেইন এটা সিটত গৈ বহি লোৱাৰ বাহিৰে বাকীবিলাকত কৰা নাই কিন্তু কংগ্ৰেছে বহুত ভোট পাইছে আপোনাৰ কৰিমগঞ্জৰ নিচিনা সিটত কংগ্ৰেছে মাত্ৰ 10,000 নে 12,000 ভোটতে হাৰিছে আচৰিতভাৱে কিন্তু কথাটো হৈ গ'ল কি মানুহ এতিয়া বিপদত পৰিছে যে আমি কাক ভোট দিম সেইকাৰণে 2026ত এইটো গতিতে যদি অৱধাৰিত হৈ থাকে মানুহে ভাবিব যে নহয় আমি ভোটটো নষ্ট কৰাতকৈ কংগ্ৰেছত দি তেওঁলোকৰ মানে যিটো একতা হ'ব লাগে নিজৰ মাজতে মানুহে ভাবিব কি আমি চেণ্টাৰত যিহেতু বিজেপি গভৰ্ণমেণ্ট আছে আকৌ এবাৰ আমি বিজেপিকে দিওঁ নেকি তেনেকুৱা এটা চিন্তা চৰ্চা কৰোঁ অৰ্থাৎ 26ত বিৰোধী দলৰ একতা হোৱাৰ বিকল্প নাই সকলোকে ধন্যবাদ জনাইছোঁ অনুষ্ঠানত অংশ লোৱাৰ বাবে আৰু খবৰৰ আঁৰৰ খবৰৰ পৰা মই অনুপম চক্ৰৱৰ্তীয়ে বিদায় লৈছোঁ ধন্যবাদ